আছামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অৰুণোদয় আঁচনিখনৰ বাবে আপোনালোকে কি কৰিব লাগিব এইটো ভিডিঅ'ত গোটেইখিনি জানিব পাৰিব। আৰু অৰুণোদয় আঁচনিখন আচলতে 28 ডিচেম্বৰলৈকে আছে। আপোনালোকে আবেদন কৰি ল'ব পাৰিব। আপোনালোকে পঞ্চায়ত নতুবা গাঁও পঞ্চায়তৰ যোনটো ৱাৰ্ড মেম্বাৰ হয় তাত গৈ আপোনালোকে ফৰ্মখন ল'ব পাৰিব, নামবিলাক দিব পাৰিব। চ' গোটেইখিনি এইটো ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। চ' ভিডিঅ'টো চাই থাকিব আৰু সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকে। 15 ডিচেম্বৰৰ পৰা 28 ডিচেম্বৰলৈকে আছে। আপোনালোকে দেখা পাইছে তাৰিখটো। ইনক্লুচিভ ফেয়াৰ এণ্ড ট্ৰেন্সপাৰেণ্ট ডেলিভাৰী অফ ফাইনেন্সিয়েল এছিষ্টেন্স টু ডিজাৰ্ভিং ফেমিলিজ। ইয়াতে আপোনালোকে চাব পাৰে অৰুণোদয় এ 2-week লং ইনিচিয়েটিভ টু চিলেক্ট বেনিফিচিয়াৰী ফৰ দ্য অৰুণোদয় স্কিম। ইয়াতে আপোনালোকে গাঁৱত যোনখন সভা হ'ব, গাঁও সভা, লোকেল মিটিংছ টু আইডেণ্টিফাই এণ্ড ভেৰিফাই এলিজিবল বেনিফিচিয়াৰী। তাতে আপোনালোকৰ নামবিলাক দিব পাৰিব গাঁও মিটিঙত। যদি আপোনালোকে গাঁও মিটিঙত নিদিলে তেতিয়াহ'লে আপোনালোকে নামবিলাক আকৌ আপোনালোকৰ তাত ছাবমিট কৰিবগৈ লাগিব ৱাৰ্ড মেম্বাৰৰ ওচৰত, নাইবা আপোনালোকে পঞ্চায়ততো যাব পাৰে। তাৰপিছত ইয়াতে উল্লেখ কৰা আছে যে এলিজিবিলিটি ক্ৰাইটেৰিয়া, যে কোনে কোনে পাব অৰুণোদয়। ঠিক আছে, মুখ্যমন্ত্ৰীয়ে অলৰেডি কৈছে যোনখিনি এতিয়া নতুনকৈ পালে চাউলৰ কাৰ্ড, ৰেচন কাৰ্ড পালে তেওঁলোকে আচলতে অৰুণোদয় পাব বুলি তেওঁ কৈছে। এতিয়া প্ৰথমটো হৈছে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো হৈছে পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম এণ্ড প্ৰেজেণ্টলি ৰিচাইডিং ইন আছাম। অসমৰ হ'ব লাগিব, অসমৰ বাসিন্দা হ'ব লাগিব। তাৰপিছত নেক্সট আহিলে আধাৰ চিডেড ৰেচন কাৰ্ড, 1 ৰেচন কাৰ্ড ইকুৱেল টু 1 অৰুণোদয়। মানে আপোনালোকে ৰেচন কাৰ্ড, যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেতিয়াহ'লে আপোনালোকে অৰুণোদয় পাব। 1 ৰেচন কাৰ্ড ইকুৱেল টু 1 অৰুণোদয়। এখন ৰেচন কাৰ্ডত এজনে অৰুণোদয় পাব, এগৰাকীয়ে। তাৰপিছত ইয়াতে হু কেন এপ্লাই ইয়াতে উল্লেখ কৰা আছে উইড' আনমেৰিড এবভ 45 years, ডাইভৰ্চ এণ্ড ডেজাৰ্টেড ওমেন, ট্ৰেন্সজেণ্ডাৰ তেওঁলোকে পাব। ঠিক আছে, এতিয়া দেখা পালেই। তাৰপিছত নেক্সট আহিলে পাৰ্চন উইথ ডিজেবিলিটি ইৰেছপেক্টিভ অফ জেণ্ডাৰ, অল ইনফাৰ্ম ওমেন ইনক্লুডিং দ'জ লিভিং ইন গভৰ্ণমেণ্ট ৰেজিষ্টাৰ্ড অল্ড এজ হোম, ওমেন অফ দ্য হাউচ হোল্ড হুৱেৰ আৰ্নিংছ মেম্বাৰ্ছ আৰ আইডাৰ ডিজেবল অৰ এ ছিনিয়ৰ চিটিজেন। তাৰপিছত আহিলে ওমেন অফ দ্য হাউচ হোল্ড হুৱেৰ আৰ্নিং মেম্বাৰ্ছ আৰ ছাফাৰিং ফ্ৰম HIV বা থেলাচিয়া, হিম'ফিয়া, চেৰেবেল পালচি, লিপ্ৰচি, অটিজম বা তেনেকুৱা যদি ডিজিজ হৈ থকা কোনোবা থাকে পৰিয়ালত তেওঁলোকে তাৰ এজন সদস্যই পাব। ওমেন উইদাউট শ্বেল্টাৰ এণ্ড ডেষ্টিটিউট ওমেন লিভিং অন আলমছ তেওঁলোকে পাব। অন্তোদয়া অন্ন যোজনা AAY ওমেন বেনিফিচিয়াৰী, ওমেন ইন দ্য হাউচ হোল্ড উইথ কম্প'জিট ইয়াৰলি ইনকম লেছ দেন 2 lakhs। যদি বছৰটোত 2 লাখতকৈ কম ইনকাম হয় তেতিয়াহ'লেও আপোনালোকে অৰুণোদয় পাব। চ' গোটেইখিনি ডেছক্ৰিপশ্যনত থাকিব। যদি কিবা সুধিবলগীয়া থাকে কমেণ্ট কৰি জনাব। 28 তাৰিখলৈকে আছে, আপোনালোকে 28 তাৰিখলৈকে আবেদন কৰি ল'ব পাৰিব আৰু আপোনালোকে ফৰ্মখন জমা দিব পাৰিব। চ' ধন্যবাদ। আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।